হনুমান সকলোৰে বাপ হনুমান স্পাইডাৰম্যান সুপাৰম্যান সকলোৰে বাপ হনুমান 18 তাৰিখে হ'ব মুক্তি পাব কেনেধৰণৰ থিম লৈ আচলতে চিনেমাখন ৰাইজে উপভোগ কৰিব কি পাব সহজ প্ৰতিপক্ষ ঘৰুৱাই কি পাবা বন্ধু যুঁজ যদি হয় প্ৰতিপক্ষ হওক শক্তিশালী অন্তত পৰাজয়ৰ সতেতো পাম কিছু অভিজ্ঞতা সাধাৰণ দুৰ্বলজনক মাৰি বীৰত্ব দেখাই একো লাভ নাই যদি যুঁজিব লগা আছে তেতিয়াহ'লে সমান টক্কৰৰ বা তাতকৈ ওপৰৰ কাৰোবাৰ লগত যুঁজিব লাগিব তেতিয়া অন্তত হাৰিমেই বা জিকিমেই কিন্তু কিবা এটা শিকিম অৰ্থাৎ হনুমান চৰিত্ৰটো ঠিক তেনেকুৱা ধৰণৰ এটা চৰিত্ৰ আমি বৰষুণৰ সপোন দেখোঁ আৰু বিজুলী ঢেৰেকণিক যদি ভয় কৰোঁ তেতিয়াহ'লে নহ'ব আমি বৰষুণো বিচাৰিম আকৌ ঢেৰেকণি দিলে ভয়ো খাই যাম এই দুটা বস্তু নহ'ব বৰষুণ বিচাৰিলে ঢেৰেকণি সহ্য কৰিব পৰা সাহসো লাগিব হনুমান তেনেকুৱা এটা চৰিত্ৰ সমগ্ৰ অসমৰ ৰাইজে দেখিবলৈ পাব অহা 18 অক্টোবৰত আহক চাওক জয় হনুমান আচলতে বহু টকা খৰচ কৰি এখন চিনেমা ৰাইজে উপভোগ কৰিব বিচাৰে আচলতে সেই টকাখিনিৰ মূল্য আচলতে সচৰাচৰ এই হনুমানখনক লাভ কৰিব নিশ্চয় অসমীয়া হোৱাৰ বাবে অসমীয়া চিনেমা চাবলৈ নাহিব ভাল চিনেমাৰ দৰ্শক হওক চিনেমা এখন চাবলৈ আহিলে আপোনাৰ পকেটৰ পৰা পইচা যায় সময় যায় গতিকে সেই সময় আৰু পইচাৰ মূল্য ৰাইজে পাব লাগিব অসমীয়া হোৱাৰ বাবে অসমীয়া ভাষাত আমি কিবা এটা বনাই দিম আৰু ৰাইজে অসমীয়াৰ কাৰণে সহ্য কৰিব তেনেকুৱা কোনো ধৰণৰ যুক্তি নাই প্ৰয়োজন নাই আমি জয় হনুমান চিনেমাখন এনেদৰে নিৰ্মাণ কৰিব চেষ্টা কৰিছোঁ যাতে আজিৰ তাৰিখত যিকোনো ভাষাত পৃথিৱীৰ যিকোনো ভাষাত যি ধৰণে চিনেমা নিৰ্মাণ হৈ আছে ঠিক তেনেকৈ প্ৰফেশ্যনেলি আমি চিনেমাখন নিৰ্মাণ কৰাৰ কাৰণে যত্নৰ কোনো ক্ৰুটি কৰা নাই আৰু সেই আত্মবিশ্বাসেৰে ৰাইজক আমি ছবি গৃহলৈ আহি জয় হনুমান উপভোগ কৰিবলৈ আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ জন্মনি ৰাভা আজিও ন্যায় নাপালে তাক লৈ আচলতে কিছুমান ইয়াত পাব নেকি মই বহুতো ঠাইতে এই প্ৰশ্নৰ সন্মুখীন হৈ আছোঁ যে জন্মনি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ ওপৰত আমাৰ এই চিনেমাখন নিৰ্মাণ কৰা হৈছে নেকি কিন্তু মই এই বিষয়ে বিশেষ উত্তৰ নিদিওঁ কিন্তু এটা কথা ঠিক যে গোটেই অসম কঁপাই যোৱা এটা চাঞ্চল্যকৰ শিহৰণকাৰী সঁচা ঘটনাৰ আধাৰতে জয় হনুমানৰ কাহিনী লিখা হৈছে আৰু এই কথা গোপনে এইকাৰণে ৰাখিছোঁ কিয়নো চিনেমাখনৰ এটা বিশেষ দৃশ্য আমি মূল শ্বুটিঙৰ সময়ত শ্বুটিং কৰা নাছিলোঁ এটা দৃশ্য চিনেমাখনৰ ইউনিটত থকা বাকীখিনি সদস্যও নাজানে খুব কম মানুহে জানে আৰু সেই চিনেমাখনৰ শ্বুটিং শেষ হোৱাৰ 9 মাহ পিছত আমি শ্বুটিং কৰিছিলোঁ গতিকে সেই বিশেষ দৃশ্যটোতে আচলতে গোটেই চিনেমাখনৰ কাহিনী লুকাই আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990